Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ ইউটিউব চেনেল জ্ঞানম টিউচন। সো এই চেনেলটোত আমি এইচএস ফাৰ্ষ্ট ইয়াৰৰ কাৰণে ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়োলজি লগতে সেকেন্ড ইয়াৰৰ ফিজিক্স আৰু কেমিষ্ট্ৰি ক্লাছবিলাক চেপ্টাৰ ওয়াইজ, টপিক ওয়াইজ ৰেগুলাৰলি দি থাকো। গতিকে যদিহে তুমি চেনেলটো নতুনকৈ চাই আছা বা এই ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছা তেতিয়াহ'লে তোমাক মই সাজেষ্ট কৰিম যে তুমি চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখা যাতে নতুন ভিডিঅ' দিলেই তাৰ নটিফিকেশ্যন লগে লগে তুমি পাই যোৱা। আৰু যিসকলে ভিডিঅ'বিলাক প্ৰথমৰ পৰা চাই আছা তেওঁলোকে গম পোৱা যে আমি সেকেন্ড ইয়াৰৰ ইউনিট যেটো 10 হেলো এলকেনছ এণ্ড হেলো এৰিনছ হেতু ডিসকাস কৰি আছিলো আৰু তাৰ আমি প্ৰথমতে হেলো এলকেনছ খিনি গুটেখিনি ডিসকাস কৰি ললো অলৰেডি। হেলো এলকেনছ কেনেকৈ প্ৰিপেয়াৰ কৰে, হেলো এলকেনছ কাক কয়, হেলো এলকেনছৰ কেমিক্যাল ক্যাৰেক্টাৰিষ্টিক বিলাক, ৰিএকচন বিলাক কেনেকুৱা হয়, SN1 SN2 সকলো বিলাক আমি অলৰেডি ডিসকাস কৰিলো। আৰু আজি আমি ডিসকাস কৰিম প্ৰিপাৰেচন অফ হেলো এৰিনছ। হেলো এৰিনছ নো আমি কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰো। প্ৰিপাৰেচনছ অফ হেলো এৰিনছ মানে হেলো এৰিনছৰ প্ৰিপাৰেচনৰ বিষয়ে আমি আজি ডিসকাস কৰিম। আৰু তোমালোকৰ যিসকলে ভিডিঅ'বিলাক প্ৰথমৰ পৰা চাব জনা নাই, যদিও ভিডিঅ'বিলাক চাই আছা তোমালোকে চাওঁতে খেলিমেলি হৈছে, তেওঁলোকৰ কাৰণে সিজিলকৈ চাবৰ কাৰণে আমি কিছুমান প্লেলিষ্ট বনাই থৈছোঁ। তোমালোকে এনেদৰে চেনেলটোত গ'লে ভিডিঅ'জ প্লেলিষ্ট তেনেদৰে দেখিবলৈ পাবা। আৰু তাত যেতিয়া তোমালোকে প্লেলিষ্টত যাবা আৰু যিকোনো এটা লেছনৰ প্লেলিষ্টখন খুলিবা তেতিয়া তাৰ সেই চেপ্টাৰটোৰ ভিডিঅ'বিলাক তোমালোকে চিৰিয়েলি চাব পাৰিবা। অৱশ্যে এতিয়ালৈকে মই মাত্ৰ এটা চেপ্টাৰৰে ভিডিঅ' বনাই আছোঁ, এইটো চেপ্টাৰে বনাই থকা হৈছে। আৰু সেই কথাটোৰ সুবিধা হোৱাকৈ যিসকলে তোমালোকে ভাবা যে আৰু অকণ এডভান্স হৈ থাকোঁ, কাৰণ আমি ইউটিউবৰ এই ক্লাছবিলাকত গোটেই কোৰ্চটো সম্পূৰ্ণকৈ দিয়া সম্ভৱ নহয় বা নোটছ তোমালোকক প্ৰভাইড কৰাটো সম্ভৱ নহয়। তো আমি টিউশ্যনো কৰোঁ, যিবিলাক তোমাৰ লাইভ টিউশ্যন ক্লাছৰ ব্যৱস্থা কৰা হৈছে। যিসকল ষ্টুডেণ্টে বিচাৰা আৰু অকণমান আগবাঢ়ি থাকিবলৈ বা নোটছ বিচাৰা তো তেওঁলোকৰ কাৰণে সুবিধা হোৱাকৈ খুব কম খৰচতে কৰা হৈছে। গতিকে কোনোবাই যদি ইচ্ছা কৰা তেতিয়াহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰা। ঠিক আছে, তো আমাৰ আজিৰ টপিকটো হ'ল প্ৰিপাৰেচন অফ হেলো এৰিন। এতিয়া হেলো এৰিন প্ৰিপাৰেচনৰ যেটো ফাৰ্ষ্ট মেথডটো হ'ল ফ্ৰম হাইড্ৰ'কাৰ্বনছ বাই ইলেক্ট্ৰোফিলিক সাবষ্টিটিউশন ৰিএকচন। বৰ্ডখন কভাৰ হৈছেনে? হৈছে। From hydrocarbons by electrophilic substitution reaction. এটা electrophilic substitution reaction কেনেকুৱা ৰিএকচন হয় আমি ক্লাছ 11ত অলৰেডি পঢ়িবলৈ পাইছোঁ। সো এটা হাইড্ৰ'কাৰ্বনছ বুলি যে কৈছোঁ, কোনবিলাক আমি হাইড্ৰ'কাৰ্বন ল'ম নো? এতিয়া ইলেক্ট্ৰোফিলিক সাবষ্টিটিউশন ৰিএকচন হ'ব লাগিব আৰু তাত কি প্ৰডিউচ হ'ব লাগিব? হেলো এৰিনছ। এৰিনছ কেতিয়া প্ৰডিউচ হয়? যেতিয়া এৰোমেটিক কাৰ্বনৰ হাইড্ৰজেনবিলাকক ৰিপ্লেচ কৰি তাত হেলোজেন লগোৱা হয়, তেতিয়া কি হয়? হেলো এৰিনছ প্ৰিপেয়াৰ হয়। তো আমি অবভিয়াছলি তাত কি ল'ব লাগিব? এৰোমেটিক কাৰ্বনে ল'ব লাগিব, এৰোমেটিক হাইড্ৰ'কাৰ্বন। তেতিয়া বেনজিন এটাকে ল'লোঁ। সো এই ৰিএকচনটোৰ কথাটো মই তোমালোকক প্ৰথমতে জেনেৰেলাইজ কৰি বুজাই লৈছোঁ। সো এৰোমেটিক ৰিং এটাৰ লগত আমি যদি এতিয়া কি আমি এৰাইল হেলাইড বনাব পাৰোঁ? ইয়াৰ পৰা ক্ল'ৰ'বেনজিন বনাব পাৰোঁ, ব্ৰম'বেনজিন বনাব পাৰোঁ, আয়'ডোবেনজিন বনাব পাৰোঁ, ফ্ল'ৰ'বেনজিন বনাব পাৰোঁ এই বেনজিনটোৰ পৰা, হয়নে? তো আমি গোটেইকেইটা ইয়াৰ পৰা প্ৰিপেৰেশ্যন কিন্তু নকৰোঁ, গোটেইকেইটা প্ৰিপেৰেশ্যন কৰাটো সম্ভৱ নহয়। আয়'ডোবেনজিন যদি বনাবলৈ লওঁ সেই ৰিএকচনটো কি হয়? ৰিভাৰ্চেবল ৰিএকচন হয়। আৰু ফ্ল'ৰ'বেনজিনো বনোৱা নহয়, কাৰণ ফ্ল'ৰাইডবিলাক বহুত বেছি ৰিএক্টিভ হয়, ৰিএকচনটো আণ্ডাৰ কণ্ট্ৰলত ৰখাটো প্ৰব্লেম হয়, সেইটো কাৰণে সেই ৰিএকচনটো কৰা নহয়। গতিকে আমি এতিয়া ডিছকাছ কৰিম ক্ল'ৰ'বেনজিন আৰু ব্ৰম'বেনজিন কেনেদৰে বনায়। সো ক্ল'ৰ' এৰিন বা ব্ৰমো এৰিন বনাবৰ কাৰণে আমি কি কৰিব লাগিব? ক্ল'ৰাইড বা ব্ৰমাইডৰ লগত ৰিএকচন কৰাব লাগিব বেনজিনটোক। এটা মানে ইয়াত এতিয়া এই এক্সটো বুলি যে দিছোঁ, এক্সটোৰ জেগাত কি হ'ব পাৰে? ক্ল'ৰিন হ'ব পাৰে বা ব্ৰমিন হ'ব পাৰে। ক্ল'ৰিন বা ব্ৰমিনৰ লগত ৰিয়েক্ট কৰিবলৈ দিম। যদি আমি ক্ল'ৰ'বেনজিন বিচাৰিছোঁ তেতিয়াহ'লে ক্ল'ৰিনৰ লগত ৰিয়েক্ট কৰাম, যদি ব্ৰম'বেনজিন বিচাৰিছোঁ তেতিয়াহ'লে আমি ব্ৰমিনৰ লগত ৰিয়েক্ট কৰাম। ৰিএকচনটোৰ কণ্ডিশ্যন হ'ব ডাৰ্ক, আমি ডাৰ্কত ৰিয়েক্ট কৰাব লাগিব তাক। ইন প্ৰেজেঞ্চ অফ লিউইছ কেটালিষ্ট ইয়াত ইউজ কৰা হয় এই ৰিএকচনটোৰ ক্ষেত্ৰত সাধাৰণতে আইৰণ ইউজ কৰা হয়, নহ'লে আইৰণ ফেৰিক ক্ল'ৰাইড ইউজ কৰা হয়, নহ'লে এলুমিনিয়াম ক্ল'ৰাইড ইউজ কৰা হয় ৰিএকচনটোৰ ক্ষেত্ৰত। আৰু ইয়াৰ পৰা আমি কি পাওঁ? আমি যেটো দিম কৰেসপন্ডিং ইয়াত যদি ক্লোৰিন দিও তেতিয়াহলে ইয়াত আমি ক্লোৰোবেনজিন পাম, যদি ব্ৰোমিন দিও তেতিয়াহলে ব্ৰোমোবেনজিন পাম। মই যেহেতু x বুলিয়ে বুজাইছো ইয়াক, গতিকে মই এনেকৈ দিছো।
এটা হেলো বেনজিন আমি পালোঁ আৰু হেলো বেনজিনটো পোৱাৰ লগতে তাৰমানে ইয়াৰ এটা এক্স গৈ কি হ'ল ইয়াৰ এক্স এটাই এই ইয়াৰ হাইড্ৰজেন এটাক ৰিপ্লেচ কৰিলে তো ইয়াৰ আৰু এটা কি থাকিলে এক্স থাকি গ'ল হেলোজেন এটা তো কি হ'ব সেই এক্সটোৰ লগত ওলাই যাব চ' ইয়াত আৰু এটা যিটো বাই প্ৰডাক্ট হ'ব বাই প্ৰডাক্টটো কি হ'ব HX এতিয়া যদি আমি ইয়াৰ এটা এক্সাম্পল চাওঁ ছাপ'জ বেনজিনটোৰ পৰা আমি ক্ল'ৰ' বেনজিন বনাম বেনজিন এটাৰ পৰা তেতিয়াহ'লে এই ৰিয়েকশ্যনটো অকণমান স্পেচিফিক হয় মনত ৰাখি থ'বা তোমালোকে ক্ল'ৰিনৰ লগত ৰিয়েক্ট কৰাম এই ৰিয়েকশ্যনটো কৰাম আমি FeCl3 লগত কৰাম কিন্তু ইয়াত এটা ৰিয়েকশ্যনৰ কণ্ডিশ্যন থাকিব 310ৰ পৰা 320 কেলভিনৰ ভিতৰত ৰিয়েকশ্যনটো হ'ব এই ৰিয়েকশ্যনটো আৰু এতিয়া প্ৰডাক্টকেইটা কেনেকুৱা ধৰণৰ প্ৰডিউচ হ'ব হেলো এৰিনটো কেনেকৈ প্ৰিপেয়াৰ হয় এটা হাইড্ৰজেন বা তাতকৈ বেছি হাইড্ৰজেনকো ৰিপ্লেচ কৰিব পাৰে কি কৰে এটা এৰোমেটিক কম্পাউণ্ডৰ হাইড্ৰজেনক যেতিয়া হেলোজেনে ৰিপ্লেচ কৰে তেতিয়া কি প্ৰডিউচ হয় হেলো এৰিন প্ৰডিউচ হয় তো এই কাৰ্বনটোৰে যেনিবা এটা হাইড্ৰজেনক কি কৰিলে ইয়াৰ এটা ক্ল'ৰিনে ৰিপ্লেচ কৰিলে ইয়াৰটো আৰু এটা ক্ল'ৰিন বাকী আছে সেই ক্ল'ৰিনটো কি হ'ব ইয়াৰ পৰা যিটো হাইড্ৰজেন ওলাই গ'ল তাৰ লগত লগ লাগি বাই প্ৰডাক্টটো ফৰ্ম কৰিব HX বুজিছানে ইয়াৰ এটা ক্ল'ৰিন ইয়াত লগ লাগিলে আৰু ইয়াতে লগ লাগিবলৈ যাওঁতে ইয়াত থকা এটা হাইড্ৰজেনটো আঁতৰি যাব লগা হ'ল সেই হাইড্ৰজেনটো কি হ'ল ইয়াৰ বাকী থকা ক্ল'ৰিনটোৰ লগত লগ লাগি ইফালে এইটো বাই প্ৰডাক্টটো ফৰ্ম কৰিলে হ'ল আৰু কেইটামান এক্সাম্পল আমি চাওঁ আহা যদি ছাবষ্টিটিউটেড হৈ থাকে এতিয়া এই যিটো বেনজিন ৰিংটো যদি ছাবষ্টিটিউটেড হৈ থাকে ছাপ'জ ইয়াত অলৰেডি ক্ল'ৰিন এটা লাগি আছে তাৰপিছত আমি তাক ক্ল'ৰিনৰ লগত ৰিয়েক্ট কৰালোঁ ইন প্ৰেজেঞ্চ অফ FeCl3 যদি আমি ৰিয়েক্ট কৰাওঁ তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পাম এনেকুৱাবিলাকৰ ক্ষেত্ৰত আমি কি পাম এটা অৰ্থ আৰু এটা পেৰা প্ৰডাক্ট পাম গম পাইছানে আগৰ পৰাইতো এটা হেলোজেন লাগিয়ে আছিলে ইয়াত ক্ল'ৰিনটো তাৰপিছত কি হ'ল ইয়াৰ দুটা ক্ল'ৰিন এবাৰে কি প্ৰডিউচ কৰিলে ই এটা অৰ্থ প্ৰডাক্ট প্ৰডিউচ কৰিলে আৰু এটা কি প্ৰডিউচ কৰিলে পেৰা প্ৰডাক্ট প্ৰডিউচ কৰিলে এতিয়া নামকেইটা কি হ'ব ইয়াৰ অৰ্থ ডাইক্ল'ৰ' বেনজিন এইটো কি হ'ব পেৰা ডাইক্ল'ৰ' বেনজিন হ'ল ইয়াৰ পৰা আমি এইকেইটা প্ৰডাক্ট পালোঁ তাৰপিছত ইয়াত যেনিবা ছাবষ্টিটিউশ্যন এইটো ছাবষ্টিটিউট লাগি নাথাকি ছাবষ্টিটুৱেণ্ট লাগি নাথাকি ইয়াত যেনিবা এটা এলকাইল গ্ৰুপ লাগি আছে এলকাইল গ্ৰুপ এটা লাগি থাকিলেও কি হ'ব একেধৰণেই ইয়াত কি হ'ব অৰ্থ আৰু পেৰা প্ৰডাক্ট প্ৰডিউচ হ'ব ইয়াতো অৰ্থ আৰু পেৰা প্ৰডাক্ট প্ৰডিউচ হ'ব কি কাৰণে কাৰণ এলকাইল গ্ৰুপবিলাক কি হয় ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যনৰ ক্ষেত্ৰত এলকাইল গ্ৰুপবিলাকো কি হয় অৰ্থ আৰু পেৰা ডাইৰেক্টিং গ্ৰুপ হয় অৰ্থ আৰু পেৰা ডাইৰেক্টিং গ্ৰুপ মানে কি আছিলে যিবিলাক গ্ৰুপ যদি বেনজিন এটাত লাগি থাকে এৰোমেটিক কম্পাউণ্ড এটাত যিবিলাক গ্ৰুপ এই গ্ৰুপবিলাক যদি লাগি থাকে তেতিয়াহ'লে কি হয় তাত আহি সোমাবলগীয়া যিটো ইনকামিং গ্ৰুপ থাকে সেই গ্ৰুপটোক সিহঁতি ক'লৈ ঠেলি পঠিয়াই অৰ্থ বা পেৰা পজিশ্যনলৈ যদি ঠেলি পঠিয়ায় তেতিয়াহ'লে আমি সেই গ্ৰুপবিলাকক কি বুলি কওঁ অৰ্থ পেৰা ডাইৰেক্টিং গ্ৰুপ বুলি কওঁ আৰু ইয়াৰ ক্ষেত্ৰত এই ৰিয়েকশ্যন কেইটাৰ ক্ষেত্ৰত কি হয় যদি ছাবষ্টিটিউটেড থাকে তেতিয়াহ'লে কি হয় অৰ্থ আৰু পেৰা প্ৰডাক্ট ফৰ্ম হয় মিক্সাৰ অফ প্ৰডাক্ট তাৰমানে আৰু এই অৰ্থ আৰু পেৰা প্ৰডাক্টবিলাক ইজিলি ছেপাৰেট কৰিব পৰা হয় এনেকৈ যেতিয়া মিক্সাৰ এটা পাই যাওঁ ইহঁতক আমি ইজিলি ছেপাৰেট কৰিব পাৰোঁ আৰু তাৰ কাৰণটো হ'ল ইহঁতৰ মেল্টিং পইণ্টৰ বহুত বেছি ডিফাৰেঞ্চ থাকে গম পাইছানে ইহঁতৰ মেল্টিং পইণ্টৰ বহুত বেছি ডিফাৰেঞ্চ থাকে এতিয়া মেল্টিং পইণ্ট কোনটো কম হ'ব ইয়াৰ ভিতৰত এইবিলাকো আমি আগতে পাইছোঁ যাৰ ছাৰ্ফেচ এৰিয়া কম তাৰ মেল্টিং পইণ্ট কম যাৰ চিমেট্ৰি বেছি এইটো যিটো ছাৰ্ফেচ এৰিয়া বেছি হ'ব তাৰ কি হ'ব মেল্টিং পইণ্ট বেছি হ'ব আৰু যাৰ ছাৰ্ফেচ এৰিয়া কম তাৰ মেল্টিং পইণ্টটো কম হ'ব চ' ইহঁতক ইজিলি ছেপাৰেটো কৰিব পাৰি আমাৰ নেক্সট যিটো প্ৰিপেৰেশ্যন মেথড 2 নম্বৰ প্ৰিপেৰেশ্যন মেথডটো হ'ল ফ্ৰম ডাইজনিয়াম সল্ট বা এইটোক আমি কওঁ চেণ্ড মেয়াৰ ৰিয়েকশ্যন এই ৰিয়েকশ্যনটো এটা নাম আছে তাক আমি চেণ্ড মেয়াৰ্ছ ৰিয়েকশ্যন বুলিও কওঁ এতিয়া এই ৰিয়েকশ্যনটোত কি কৰা হয় এটা এৰোমেটিক প্ৰাইমেৰী এমাইন
বা ইয়াক আমি এনিলিন বুলিও ক'ব পাৰোঁ ইয়াক ৰিয়েক্ট কৰিবলৈ দিয়া হয় এটা একুৱাছ সলিউশ্যন অফ সোডিয়াম নাইট্ৰাইটৰ লগত এটা হেলোজেন এচিড তক ৰিয়েক্ট কৰিবলৈ দিয়া হয় আৰু যদি আমি ইয়াক ৰিয়েক্ট কৰিবলৈ দিওঁ আৰু খুব কম টেম্পাৰেচাৰত এই ৰিয়েকশ্যনটো হয় 270 একদম কম উষ্ণতাত হয় মানে 0 ডিগ্ৰীৰ পৰা 5 ডিগ্ৰী চেণ্টিগ্ৰেড তাৰমানে কিমান হ'ব 273 কেলভিনৰ পৰা 278 কেলভিনৰ ভিতৰত এই ৰিয়েকশ্যনটো হ'ব আৰু ইয়াৰ পৰা ডাইজনিয়াম সল্ট এটা ফৰ্ম হ'ব এই যিটো বস্তু প্ৰডিউচ হয় এইটোক ডাইজনিয়াম সল্ট বুলি কোৱা হয় চাই লোৱা এইটোক কোৱা হ'ব ডাইজনিয়াম সল্ট আৰু এই ডাইজনিয়াম সল্টটোক যদি আমি এইটো হ'ল ডাইজনিয়াম সল্ট এটা এই ডাইজনিয়াম সল্টটোক যদি আমি কিউপ্ৰাছ ক্লোৰাইড বা কিউপ্ৰাছ ব্ৰোমাইডৰ লগত ইয়াত X2য়ে কি বুজাইছে ক্লোৰাইড বা ব্ৰোমাইড কিউপ্ৰাছ ক্লোৰাইড বা কিউপ্ৰাছ ব্ৰোমাইডৰ লগত যদি আমি তাক ৰিয়েক্ট কৰিবলৈ দিওঁ তেতিয়াহ'লে ইয়াৰ পৰা প্ৰডাক্ট গিটা পাম আমি এৰাইল ক্লোৰাইড বা এৰাইল ব্ৰোমাইড পাম তাৰমানে ব্ৰোমোবেনজিন বা ক্লোৰোবেনজিন পাম যদি আমি ইয়াত ব্ৰোমিন দিওঁ তেতিয়াহ'লে আমি ব্ৰোমোবেনজিন পাম যদি ক্লোৰিন দিওঁ তেতিয়াহ'লে আমি তাত ক্লোৰোবেনজিন পাম কৰেসপন্ডিং যিটো প্ৰডাক্ট হয় সেইটো পাম ইয়াত X বুলি দেখাইছোঁ যেতিয়া মই X বুলি দেখাই দিছোঁ তোমালোকে এনেকৈ বুজি লোৱা এক্সাম্পল দিলে নিশ্চয় কৰিব পাৰিবা এনেকৈ বুজি থলেও এক্সাম্পল দিলে তোমালোকে ইয়াক কৰিব পাৰিবা আৰু এফালে এইটো N2 থাকিব এটা যদি ইয়াৰ পৰা আমি আয়োডো বেনজিন প্ৰডিউস কৰিবলৈ বিচাৰো তাৰমানে ইয়াক যদি আয়োডিনেৰে ৰিপ্লেস কৰিবলৈ বিচাৰো এটো যেটো ডাইজো গ্ৰুপ আছে ডাইজোনিয়াম গ্ৰুপ আছে তাক যদি আমি এটা আয়োডিনেৰে ৰিপ্লেস কৰিবলৈ বিচাৰো তেতিয়া হলে আকৌ কি কৰিম আমি এই যেটো ডাইজোনিয়াম সল্ট আমি পালো ইয়াক আমি ৰিয়েক্ট কৰাম পটাছিয়াম আয়োডাইডৰ লগত আৰু পটাছিয়াম আয়োডাইডৰ লগত যদি আমি ৰিয়েক্ট কৰাই দিও তেতিয়া হলে আমি ডাইৰেক্টলি এই ৰিয়েকশ্যনটোত আয়োডো বেনজিন পাই যাম আৰু ইয়াতো নাইট্ৰজেনটো এনেকৈ লাগিছে গম পাইছা সো এইকেইটাই হল আমাৰ হেলো এৰিনৰ প্ৰিপাৰেচনৰ মেথড হেলো এৰিনৰ প্ৰিপাৰেচনৰ মেথড কেইটা হল এইকেইটাই আৰু ফ্লোৰোটো কেলে বনোৱা নহয় মই কলোৱে ফ্লোৰিন বিলাক বহুত বেছি ৰিয়েক্টিভ হয় কাৰণে ৰিয়েকশ্যন বিলাক কন্ট্ৰোলত ৰাখিব পৰা নহয় কাৰণে এই ৰিয়েকশ্যন বিলাক ফ্লোৰিনৰ ক্ষেত্ৰত কৰা নহয় সো যদি ক্লাসটো কৰি ভাল লাগিলে তেতিয়া হলে লাইক এটা কৰিবা আৰু তোমালোকৰ কমেন্ট বিলাক জনাবা লগতে লগৰীয়া সকলৰ লগত যিমান পাৰা ভিডিও বিলাক শেয়াৰ কৰিবা যাতে আমি আৰু মোটিভেট হওঁ তোমালোকৰ কাৰণে ভিডিও বিলাক পাছলৈকে বনাই থাকিবলৈ গতিকে ইমানখিনি থ্যাংক ইউ